ৰাজস্থানৰ পৰা অহাৰ পাছত দিনে ৰাতিয়ে কেৱল খাইছোঁহে খাইছোঁ। জানো কি শখে ধৰিছে মোক। ভেদাইলতা পাতে হেনো পেটৰ যিকোনো সমস্যা সমাধান কৰে। সেয়েহে ঘৰৰে গছজোপাৰ পৰা পাত কেইটামান আনি পাপাই চাফা কৰাত লাগি গ'ল। এইফালে গুলুগুলু আইতাকৰ কোলাত ঘূৰি ফুৰিছে। টুনটুন আৰু লুচিও মাছৰ গোন্ধত থাকিবই পৰা নাই। এয়া বায়ে সিহঁতৰ কাৰণে মাংস পুৰি আছে। পোৰা মাংস কুকুৰ দুটাৰ বৰ প্ৰিয়। ময়ো এইফালে আদা নহৰু পেষ্টৰ পৰা আদি কৰি গোটেইখিনি যোগাৰ কৰাত লাগি গ'লোঁ। কাৱৈ মাছকেইটা প্ৰথমতে অকণ ফ্ৰাই কৰি পিঁয়াজ আদা নহৰু জিৰা গুড়াখিনি তেলত ভাজিবলৈ ল'লোঁ। অকণমান ভাজি হোৱাৰ লগে লগেই আলুখিনি দিলোঁ। তাৰ পাছত পেষ্ট কৰি থোৱা ভেদাইলতা আৰু বিলাহীখিনি একেলগে কেৰাহীত দি অকণমান ভাজি পানী অকণ ঢালি দিলোঁ। পানীখিনি উতল অহাৰ পাছত জালুক গুড়া অকণমান আৰু ফ্ৰাই কৰি থোৱা মাছকেইটা কেৰাহীত পেলাই 10 মিনিটমান ভালকৈ উতল আহিবলৈ দি সিজাই মেলি নমাই থলোঁ। ভেদাইলতা মানিমুনি এইবোৰ ঔষধি গছ। ঘৰতে আছে বাবে পিটকে আনি খাব পাৰিছোঁ।